নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৰে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ থাম্বনেইলটো চাই আপোনালোকে গমেই পাইছে যে আজি আমি এই ভিডিঅ'টোত কিহৰ বিষয়ে আলোচনা কৰিম আপোনালোকে ঠিকই দেখিছে যে আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম অনলাইন কি মাধ্যমেৰে কেনেধৰণে আপোনালোকে ঘৰত বহি বহি পইচা ইনকাম কৰিব পাৰিব তাৰ আগতে মই জনাব বিচাৰিছোঁ যে এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে জীৱনত কিবা এটা কৰিব বিচাৰিছে তো সেইসকলে কাইণ্ডলি ভিডিঅ'টো সকলোকে চাব লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে নিবিচাৰে তেওঁলোকে কাইণ্ডলি ভিডিঅ'টো স্কিপ কৰি যাব পাৰে সো অনলাইন পইচা ইনকাম কৰাৰ প্ৰথমটো মাধ্যম হৈছে আপোনালোকে ইউটিউবত ভিডিঅ' বনাই পিনে পইচা ইনকাম কৰিব পাৰিব ভিডিঅ' মানে হ'ল আপোনাৰ ব্লগিং কৰিব মানে ব্লগিং মানে হৈছে ট্ৰেভেল ব্লগিং আপোনালোকে ট্ৰেভেল ব্লগিং কৰিব পাৰে কাৰণ হোম ব্লগিংটো আজিকালি নচলে এই ভাত খোৱা শাক খোৱা এই ইয়ালৈ গ'লোঁ তালৈ গ'লোঁ সেইটো আজিকালি নচলে তো কাৰণ সেইটো আগতে চলিছিল প্ৰথম কাৰণ লকডাউনত চলিছিলে কাৰণ লকডাউনত কোনো মানুহৰ টাইম নাছিলে তো সেইকাৰণে সেইটো ভিডিঅ'টো চলিছিলে তো আজিকালি নচলে সেইটো পুৰণা হৈ গৈছে তো যদি বিচাৰিছে আপুনি ব্লগিং কৰিবৰ কাৰণে কাইণ্ডলি ট্ৰেভেল ব্লগিং কৰক আৰু অসমতে এনেকুৱা কিছুমান জেগা আছে যোন বাহিৰৰ মানুহে নাজানে আজিলৈকে তো আপুনি অসমীয়া ভিডিঅ' বনাব পাৰে বা হিন্দীতো বনাব পাৰে মই বিচাৰোঁ হিন্দীত বনালে ভাল হ'ব কাৰণ হিন্দী বাহিৰৰ মানুহবিলাকে বিশেষকৈ আমাৰ অসমৰ বাহিৰে একোৱেই নাজানে তো কাইণ্ডলি মই ৰিকুৱেষ্ট কৰিম যদি ভিডিঅ' বনাই হিন্দীত বনাওক আৰু আমাৰ অসমৰ এনেকুৱা কিছুমান জেগা আছে যেনে নাম শিৱসাগৰ ৰংঘৰ তলাতল আছে জয়দৌল শিৱদৌল আছে সেইবোৰ আমাৰ বাহিৰৰ মানুহবিলাকে একোৱেই নাজানে বাহিৰৰ মানুহৰ তো নাজানে আমাৰ অসমৰ কিছুমান মানুহেও নাজানে গাঁৱত চ' মই বিচাৰোঁ আপোনালোকে ট্ৰেভেল ব্লগিং বনাওক নিশ্চয় সেইটো চলিব ছেকেণ্ড পইণ্টটো হ'ল আপোনাৰ কণ্টেণ্ট ৰাইটিং কৰি আপোনালোকে পইচা ইনকাম কৰিব পাৰে কণ্টেণ্ট ৰাইটিং হৈছে আপোনাৰ ৱেবছাইট বনাই মানে কৰিব কেনেকৈ কি লিখিব লাগে ৱেবছাইট কেনেকৈ বনাব লাগে সকলো মই ডিটেইলছত বনাই দিম ভিডিঅ' তো সেইটো কাৰণ এইটো ভিডিঅ'ত মই বনাব নোৱাৰিম কাৰণ সেইটো ভিডিঅ' বনালে বহুত দীঘল হৈ যাব 1 ঘণ্টা 2 ঘণ্টা লাগি যাব চ' সেইটো ভিডিঅ' এক্সট্ৰাকৈ ভিডিঅ' বনাব লাগিব তাৰ এটা পাৰ্ট হ'ব দীঘল তো সেইটো মই নেক্সট ভিডিঅ' বনাম 3 নম্বৰতে আহিলে আমাৰ এফিলিয়েট মাৰ্কেটিং কৰিও আপোনালোকে পইচা ইনকাম কৰিব পাৰিব তো এফিলিয়েট মাৰ্কেটিং কি সেইটো বিষয়ে মই এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম আৰু নেক্সট আপোনাৰ 4 নম্বৰতে হৈছে আমাৰ ষ্টক মাৰ্কেটৰ পইচা আপুনি লগাই পিনে পইচা ইনকাম কৰিব পাৰে আপোনাৰ 5 নম্বৰতে হৈছে আপোনালোকে ৱেব ষ্ট'ৰ ক্ৰিয়েট কৰি পিনে পইচা ইনকাম কৰিব পাৰিব এনেধৰণৰ বহুত মাধ্যম আছে যি মাধ্যমত আপোনালোকে পইচা ইনকাম কৰিব পাৰিব তাৰে এই 5টা আপোনাক দিলোঁ এই 5টা কৰি আপোনালোকে ঘৰত বহি বহি পইচা ইনকাম কৰিব পাৰিব আৰু যদি বিচাৰিছে আপোনালোকে এই ভিডিঅ'ৰ বিষয়ে বনাব মানে ৱেবছাইট কেনেকৈ কৰিব লাগে আৰু এফিলিয়েট মাৰ্কেটিং কি হয় এইবিলাক যদি বিচাৰে জানিব কাৰণে তলত কমেণ্ট কৰি কওক মই নিশ্চয় যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকে বনাই দিবৰ কাৰণে 5টা মাধ্যম ক'লোঁ তো এই মাধ্যমৰ বাহিৰেও বহুত ধৰণৰ মাধ্যম আছে পইচা ইনকাম কৰা কিন্তু তাৰে আগত মই ক'ব বিচাৰিছোঁ যোনটা মই মাধ্যম ক'লোঁ পইচা ইনকাম কৰাৰ কিন্তু আপোনালোকে কষ্ট কৰিব লাগিব কষ্ট নকৰিলে কিন্তু মই ক'লোঁ বুলি আপোনালোকে কৰিবলৈ গ'ল এদিন কৰিলে ক'লে পইচা নাপালোঁ এনেকৈ নহ'ব টাইম লাগিব অলপ কিন্তু আপোনালোকে কষ্ট কৰক টাইম যদি দিব পাৰে প্ৰতিটো দিনে যদি আপুনি 1 ঘণ্টা কৰি টাইম যদি দিয়ে নিশ্চয় আপোনালোকে সফল হ'ব চ' এই চেনেলটোৰ মটিভেই হৈছে অনলাইন কেনেদৰে পইচা ইনকাম কৰিব পাৰি ঘৰত বহি বহি কেনে পইচা ইনকাম কৰিব পাৰি সেইটো বিষয়ে শিকোৱা যিহেতু আমাৰ অসমৰ বহুত মানুহে নাজানে আৰু মই বিচাৰোঁ আমাৰ অসমৰ প্ৰতিজন মানুহেই শিকক তো তাৰ কাৰণে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি লগতে শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিলে কি হ'ব যদি আপুনি নিবিচাৰে কাৰণ বেলেগেতো বিচাৰে ন তো বেলেগলৈ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যোনে বিচাৰে তো সেইসকলে কিবা এটা শিকিব ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ